দিয়ক আৰু আপোনালোক সকলোৱে নিৰাপদ স্থানত যাওক। আপোনালোকে যাতে নিৰাপদ স্থানত সকলোৱে থাকে তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আপোনালোকৰ কাৰণে আছোহি। সেইকাৰণে আপোনালোকে সকলোৱে আমাকো যাতে ছাপৰ্ট কৰি নিজৰ সুৰক্ষিত স্থানত আপোনালোকে যায় আৰু নিজৰ বাইক, স্কুটি, চাইকেল যাতে আপোনালোকে নিজৰ লগত লৈ যায় আৰু যাতে কোনেও ৰাস্তাত এনেই অনৰ্থক সময় নষ্ট কৰি আপোনালোকে ৰৈ নাথাকিব। আমাৰ গোৱালপাৰাৰ পৰা ইতিমধ্যে হাতীখেদা পাৰ্টি আহি পাইছেহি। তেওঁলোকে অলপ সময় আগৰ পৰা নিজৰ কৰ্মত লাগি আছে আৰু আপোনালোক যাতে কোনেও ৰাস্তাত ৰৈ নাথাকি নিজৰ ঘৰত সুৰক্ষিত স্থানত যাতে থাকে সেয়ে আপোনালোকলৈ অনুৰোধ। আপোনালোকে ৰাস্তাটো এইডোখৰ চাফা কৰি দিয়ক আৰু আপোনালোক সকলোৱে নিৰাপদ স্থানত যাওক। আপোনালোকে যাতে নিৰাপদ স্থানত সকলোৱে থাকে তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আপোনালোকৰ কাৰণে আছোহি। সেইকাৰণে আপোনালোকে সকলোৱে আমাকো যাতে ছাপৰ্ট কৰি নিজৰ সুৰক্ষিত স্থানত আপোনালোকে যায় আৰু নিজৰ বাইক, স্কুটি, চাইকেল যাতে আপোনালোকে নিজৰ লগত লৈ যায় আৰু যাতে কোনেও ৰাস্তাত এনেই অনৰ্থক সময় নষ্ট কৰি আপোনালোকে ৰৈ নাথাকিব। আমাৰ গোৱালপাৰাৰ পৰা ইতিমধ্যে হাতীখেদা পাৰ্টি আহি পাইছেহি। তেওঁলোকে অলপ সময় আগৰ পৰা নিজৰ কৰ্মত লাগি আছে আৰু আপোনালোক যাতে কোনেও ৰাস্তাত ৰৈ নাথাকি নিজৰ ঘৰত সুৰক্ষিত স্থানত যাতে থাকে সেয়ে আপোনালোকলৈ অনুৰোধ। আপোনালোকে ৰাস্তাটো এইডোখৰ চাফা কৰি দিয়ক আৰু আপোনালোক সকলোৱে নিৰাপদ স্থানত যাওক। আপোনালোকে যাতে নিৰাপদ স্থানত সকলোৱে থাকে তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আপোনালোকৰ কাৰণে আছোহি। সেইকাৰণে আপোনালোকে সকলোৱে আমাকো যাতে ছাপৰ্ট কৰি নিজৰ সুৰক্ষিত স্থানত আপোনালোকে যায় আৰু নিজৰ বাইক, স্কুটি, চাইকেল যাতে আপোনালোকে নিজৰ লগত লৈ যায় আৰু যাতে কোনেও ৰাস্তাত এনেই অনৰ্থক সময় নষ্ট কৰি আপোনালোকে ৰৈ নাথাকিব। আমাৰ গোৱালপাৰাৰ পৰা ইতিমধ্যে হাতীখেদা পাৰ্টি আহি পাইছেহি। তেওঁলোকে অলপ সময় আগৰ পৰা নিজৰ কৰ্মত লাগি আছে আৰু আপোনালোক যাতে কোনেও ৰাস্তাত ৰৈ নাথাকি নিজৰ ঘৰত সুৰক্ষিত স্থানত যাতে থাকে সেয়ে আপোনালোকলৈ অনুৰোধ। আপোনালোকে ৰাস্তাটো এইডোখৰ চাফা কৰি দিয়ক আৰু আপোনালোক সকলোৱে নিৰাপদ স্থানত যাওক। আপোনালোকে যাতে নিৰাপদ স্থানত সকলোৱে থাকে তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আপোনালোকৰ কাৰণে আছোহি। সেইকাৰণে আপোনালোকে সকলোৱে আমাকো যাতে ছাপৰ্ট কৰি নিজৰ সুৰক্ষিত স্থানত আপোনালোকে যায় আৰু নিজৰ বাইক, স্কুটি, চাইকেল যাতে আপোনালোকে নিজৰ লগত লৈ যায় আৰু যাতে কোনেও ৰাস্তাত এনেই অনৰ্থক সময় নষ্ট কৰি আপোনালোকে ৰৈ নাথাকিব। আমাৰ গোৱালপাৰাৰ পৰা ইতিমধ্যে হাতীখেদা পাৰ্টি আহি পাইছেহি। তেওঁলোকে অলপ সময় আগৰ পৰা নিজৰ কৰ্মত লাগি আছে আৰু আপোনালোক যাতে কোনেও ৰাস্তাত ৰৈ নাথাকি নিজৰ ঘৰত সুৰক্ষিত স্থানত যাতে থাকে সেয়ে আপোনালোকলৈ অনুৰোধ।